এই মুহূৰ্তত আহি উপস্থিত হৈছো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আহিছো, কাৰণ আজি এইখন চিকিৎসালয়ত আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ ৰাজ্যিক উপসভাপতি সঞ্জয় ৰায় ডাঙৰীয়া আহি উপস্থিত হৈছে। তাৰ কাৰণ ইয়াত এগৰাকী দুৰ্ভগীয়া মাতৃত এগৰাকী সন্তান চিকিৎসাধীন হৈ আছে, তেখেতক চাবলৈ সঞ্জয় ৰায় আহিছে। আৰু পূৰ্বৰ পৰাই সঞ্জয় ৰায় এই নামে কিন্তু বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিল। দৰিদ্ৰ আৰু অচলা নিচলা ব্যক্তিক সহায় ক্ষেত্ৰত কিন্তু সঞ্জয় ৰায়ৰ নাম কিন্তু বিশেষভাৱে প্ৰচাৰ লাভ কৰিছিল। আৰু আজিও তেখেতৰ সেই মানৱতাৰ এটি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আজি আহি উপস্থিত হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আহি উপস্থিত হৈছে, আৰু তেখেতে দেৱৰাজক এবাৰ চাব আহিছে, আৰু তেখেতৰ চিকিৎসা কেনেকৈ আগবঢ়াই লৈ যোৱা যায় সেই বিষয়ে তেখেতে আলোচনা কৰিবলৈ আহিছে। মই আহি চিকিৎসালয় প্ৰাংগণত আহিছো, মোৰ লগত কেইবাগৰাকী ব্যক্তি দেখিবলৈ পাইছে, দাদা অকমান আহিব। তো সঞ্জয় ৰায় ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপসভাপতি অসমৰ, তেখেতে পূৰ্বৰ পৰাই তেখেতৰ এনেকুৱা অচলা নিচলা ব্যক্তিৰ কাষত সদায় যাই থিয় হয়। আজিও এটি সুন্দৰ নিদৰ্শন লৈ আহিছে, ইয়াত আহি উপস্থিত। কি কব সঞ্জয় ৰায় ডাঙৰীয়া ইমান মহান পদক্ষেপৰ বিষয়ে আপুনি কি কব? কি কম মানে হয়, তেখেতে বহুত এনেকুৱা কাম কৰি আছে। আজি ইয়াত খবৰ পোৱা মাত্ৰে আহি গৈছে। হয় হয়, এনেকে ভৱিষ্যতে আৰু কৰি যাব বুলি আশা কৰো। হয়, এনেকুৱা কাম কৰি আছে, আগৰ পৰাই কৰি আছে, প্ৰত্যেকে কিন্তু জ্ঞাত কথাটো। আৰু ভৱিষ্যতেও যাতে সঞ্জয় ৰায় ডাঙৰীয়া এনেকুৱা মানৱীয়তাপূৰ্ণ পদক্ষেপ লৈ আগবাঢ়ি গৈ থাকে তাৰে কামনা কৰিছে। আগবাঢ়ি যাওক আৰু দুখীয়া ৰাইজৰ কিছু উপকাৰ হওক সেয়া কামনা কৰিছে। মোৰ লগত আন এগৰাকী আছে। তো কি কব সঞ্জয় ৰায় ডাঙৰীয়া এনেকুৱা ভাল পদক্ষেপৰ? আমি সঞ্জয় ৰায় যেতিয়া সাধাৰণ মানুহক, দুখীয়া মানুহক দেখাৰ কাৰণে কিবা আৰ্থিক সাহায্যৰ কাৰণে কিবা সুবিধাৰ কাৰণে আহিছে, তাক ধন্যবাদ দিছো। আর বরঞ্চ মানুহৰ কল্যাণৰ ভাবে, মানুহে মানুহৰ বাবে। হয়, আর মেইন হল হিটাই কোনো ৰাজনীতিৰ প্ৰয়োজন নাই, এয়া ৰাজনীতি হবও নালাগে। আর এনেকুৱা মানুহ যোগ্য মানুহ হয়, সমাজত থাকিব লাগে, উন্নয়নৰ কাম হয়, যিকোনো সাধাৰণ মানুহৰ উপকাৰো হ'ব, এনেকুৱা মানুহৰ দায়িত্ব থাকাই ভাল। আৰু আমি যিমান দিন বাচি আছে সাধাৰণ মানুহৰ মাজত উপকাৰ কৰক আৰু আগুৱাই যাওক তাৰে হয়। আৰু মানে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে এনেকুৱা আগুৱাই যাব। সঞ্জয় ৰায় ডাঙৰীয়া এনেকুৱা ব্যক্তি আমাৰ সমাজত প্ৰয়োজন আছে। আৰু জনপ্ৰতিনিধি, যিহেতু তেখেতে এগৰাকী জনপ্ৰতিনিধি গৰাকী যদি জনসাধাৰণৰ হৈ কাম নকৰে, তেতিয়াহ'লে সেই গৰাকী জনপ্ৰতিনিধি কোনো কামত নাহে। আৰু জনপ্ৰতিনিধি হিচাপে কিন্তু সঞ্জয় ৰায় ডাঙৰীয়াৰ সুন্দৰ পদক্ষেপ কিন্তু আমি অনবৰত দেখিবলৈ পাই আছো। তাৰ বাবে কিন্তু প্ৰত্যেকে কিন্তু একমুখে ধন্যবাদ জ্ঞাপন কৰিছে সঞ্জয় ৰায় ডাঙৰীয়া, কাৰণ এনেকুৱা মহান পদক্ষেপৰ বাবে তেখেতৰ নাম কিন্তু বিশেষভাৱে চৰ্চা লাভ কৰিছে। আৰু তাৰ লগতে উল্লেখ কৰিব বিচাৰিম, যিহেতু দেৱৰাজৰ কথা উল্লেখ কৰি আছো, দেৱৰাজ হৈছে এগৰাকী এনেকুৱা দুৰ্ভগীয়া ব্যক্তি, এগৰাকী বৃদ্ধা মাতৃৰ সন্তান হয়, আৰু মাতৃগৰাকী কিন্তু অন্ধ হয়। কন্ট্ৰেকচুৱেল বেচিছত কাম কৰি সংসাৰখন ধুনীয়াকে চলাই আছিল। ঠিক তেওঁৰ লগত সেই সময়ত এটি দুৰ্ঘটনা হয়, কাৰণ বৈদ্যুতিক সংযোগ বিচ্ছিন্ন কৰিব যোৱাতে সেই সময়ত বৈদ্যুত পৰিবাহী তাৰত বিদ্যুৎ আহি যায়, আৰু ততালিকে কিন্তু তাৰ পৰা কিন্তু পোষ্টৰ পৰা বাগৰি পৰি ৰাজহাড় ভাঙি যায়। তাৰ পিছত পৰা সেই গৰাকী ব্যক্তিৰ পৰিয়ালত যি দুৰ্যোগ হৈছিল, মাতৃগৰাকী কিন্তু এটা সময়ত যেতিয়া কভিডত লকডাউন চলিছিল, তেতিয়া সেইগৰাকী পুত্ৰক চিকিৎসা আগবঢ়াই ল'ব পৰা নাছিল, এবং ভিক্ষা মাগি কিন্তু চিকিৎসা কৰাইছিল। তো সঞ্জয় দা, দেৱৰাজক আপুনি চাবলৈ আহিছে, কেনেকুৱা কি পালে আৰু কি কৰিম বুলি ভাবিছে? দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী কি ক'ম আৰু, ভাষা বিচাৰি পোৱা নাই। অতি দুৰ্ভগীয়া পৰিয়াল, যাৰ নেকি মাতৃয়ে খুজি মাগি সংসাৰ চলাই আছে। আৰু তেওঁলোকৰ দুখৰ কথা যদি আমি ক'বলৈ যাওঁ, আপোনালোকৰ চকু পানী ওলাই যাব। আজিৰ পৰা 10-12 বছৰ আগত কণ্ট্ৰেক্ট বেচিছৰ কামত APDCLত সোমাইছিল, আৰু APDCLত কাম কৰি থকা সময়তে হঠাতে এটা দুৰ্ঘটনা হৈছিল। ৰাজহাড় ভাঙে, মায়ে খুজি মাগি আনি খুৱায়, আৰু তেওঁলোকৰ মাও শাৰীৰিকভাৱে সক্ষম নহয়, তেওঁলোকৰ মাও মানে এটা চকুৰে নেদেখে। তো যোৱা 2 দিনমান আগত মই এটা ফেচবুক পোষ্ট পালোঁ যে তেওঁ হস্পিটেলত 2 দিন ধৰি, কিন্তু তেওঁ পৰ্যাপ্ত সহায় সুবিধা পোৱা নাই। তো সেইখিনি তেওঁ কোৱাৰ লগে লগে মোক ফোন যোগে কোৱাৰ লগে লগে মই বিভাগীয় আমাৰ হস্পিটেলৰ লগত যোগাযোগ কৰিলোঁ, আৰু যোগাযোগ কৰি তেওঁৰ ওচৰত মই খবৰ লোৱাৰ কাৰণে পঠাই দিলোঁ কি হৈছে কি হোৱা নাই। আৰু আজি ৰাতিপুৱাৰ ভাগতো মই তেওঁৰ খবৰ লৈছিলোঁ, আৰু ডক্টৰ এজনক ফোন কৰাতে মাৰি আহিছে। বৰ্তমান অৱস্থাত তেওঁ সুস্থ হৈ আছে, যদিও তেওঁৰ অলপমান হাৰ্টৰ প্ৰব্লেম আছে,
তো সেইখিনি অহাকালি তেওঁক ডক্টৰে ভালকে চাই চিকিৎসা কৰিব। তো আহি মই ডক্টৰসকলৰ লগত কথা পাতিলোঁ, কিমানখিনি পাৰোঁ মই ব্যক্তিগতভাৱে হেল্প কৰিম। আৰু আমাৰ চিকিৎসালয়তো ডক্টৰসকলক মই লগ কৰি ক'লোঁ যে আপোনালোকে অলপ ভালকে চিকিৎসা কৰক, যিহেতু এই পৰিয়ালটো একেবাৰে দুৰ্ভগীয়া, আৰ্থিকভাৱে তেওঁলোকৰ সেইখিনি সামৰ্থ্য নাই।